এই যিটো নাম চাপৰিৰ চাহ, এই চাপৰিৰ চাহ যিটো নাম, এই নামে এই অঞ্চলক চাহ দি থাকক। যি চাহ এই অঞ্চলৰ মানুহবিলাকে চাহ লৈ নিজৰ জীৱন ধন্য কৰিব পাৰে। প্ৰথমতে মই তাকেই অনুভৱ ব্যক্ত কৰিছোঁ। সামগ্ৰিকভাৱে বৰ্তমান এতিয়া গ্ৰন্থ অধ্যয়নৰ খুবেই প্ৰয়োজন হৈছিল, আৰু এই গ্ৰন্থ অধ্যয়ন কৰিবলৈ হ'লে আমাৰ যিবিলাক ডেকা যুৱক বন্ধুসকল আছে বা সাংবাদিকসকল আছে বা লেখা মেলা কৰা মানুহবিলাক আছে, সেইসকলে মানুহৰ মাজত এই গ্ৰন্থৰ উপকাৰিতা বা গ্ৰন্থৰ প্ৰাসংগিকতাৰ বিষয়ে লৈ যাব লাগিব। আৰু আমি এনেকুৱা এটা মানে ইতিহাস সৃষ্টি কৰিব লাগে যে অসমত বা আমাৰ সমাজত যিকোনো উৎসৱেই নহওক, সেই উৎসৱৰ লগত সংগতি ৰাখি এনেকুৱা চাপৰিৰ চাৰ নিচিনা তেনেকুৱা আমাক স্মৃতিগ্ৰন্থ বা স্মাৰক গ্ৰন্থ প্ৰকাশ কৰিব লাগে। আৰু সৰ্বসাধাৰণ ৰাইজে এই স্মৃতিগ্ৰন্থবিলাকত প্ৰকাশ পোৱা লিখনিসমূহ পঢ়ি তেওঁলোকৰ চিন্তাক যাতে উত্তৰণ ঘটাব পাৰে। কাৰণ বিশিষ্ট লেখকবিলাকৰ বা উদীয়মান লেখকবিলাকৰ লিখনিৰ মাজৰ যিখিনি সাৰ মৰ্ম, যিটো তাৰমানে তেওঁলোকৰ যিটো চিন্তা, এই চিন্তাটো যদি চৌপাশে যদি বিয়পি যায়, তেতিয়াহ'লে আমাৰ সৰ্বসাধাৰণ মানুহে সমাজ নিৰ্মাণ কৰাৰ কাৰণে প্ৰেৰণা পাব বুলি মই ভাবোঁ। মানুহৰ মানুহ হ'ব বুলি এই কাৰণেই কৈছোঁ যে অতি সম্প্ৰতি আমাৰ সমাজত মানুহ আছে, কিন্তু মানুহৰ মানুহ নাই। অৰ্থাৎ মানুহৰ বিকাশৰ কাৰণে, মানুহৰ আপদ বিপদত মাত দিয়াৰ কাৰণে তেনেকুৱা মানুহৰ অভাৱ। কেৱল নিজেই ধনাঢ্য হোৱাৰ কাৰণে বা নিজেই যিটো উন্নতিৰ যিটো জখলা, সেই জখলাত উঠাৰ কাৰণে তেওঁলোকে প্ৰয়াস কৰে, কিন্তু নিজৰ নিকটৱৰ্তী বা নিজৰ যিখন সমাজ, এই সমাজখনৰ বিকাশৰ কাৰণে গৰিষ্ঠ সংখ্যক মানুহে কোনো ধৰণৰ চিন্তা চৰ্চা নকৰে। আৰু সেই অৰ্থত মই সেইবিলাক মানুহক কেৱল মানুহ বুলি ক'ম, কিন্তু যিবিলাক মানুহে সমাজ নিৰ্মাণ কৰাৰ কাৰণে অহোপুৰুষাৰ্থ কৰে, নিজৰ ব্যক্তিগত উন্নতিৰ উপৰিও সমাজৰ বিকাশৰ কাৰণে তেওঁলোকে ভূমিকা লয়, সেই ভূমিকা লোৱা মানুহবিলাকক মই মানুহৰ মানুহ বুলি ক'ব খোজোঁ। এই কাৰণেই যে তেওঁলোকে কেৱল নিজৰ কথাই চিন্তা কৰা নাই, তেওঁলোকে সমাজৰ কথা চিন্তা কৰিছে, আৰু তেওঁলোকে উপলব্ধি কৰিব পাৰিছে যে সমাজ থাকিলেহে মানুহ থাকিব। এই যিটো নাম চাপৰিৰ চাহ, এই চাপৰিৰ চাহ যিটো নাম, এই নামে এই অঞ্চলক চাহ দি থাকক। যি চাহ এই অঞ্চলৰ মানুহবিলাকে চাহ লৈ নিজৰ জীৱন ধন্য কৰিব পাৰে। প্ৰথমতে মই তাকেই অনুভৱ ব্যক্ত কৰিছোঁ। সামগ্ৰিকভাৱে বৰ্তমান এতিয়া গ্ৰন্থ অধ্যয়নৰ খুবেই প্ৰয়োজন হৈছিল, আৰু এই গ্ৰন্থ অধ্যয়ন কৰিবলৈ হ'লে আমাৰ যিবিলাক ডেকা যুৱক বন্ধুসকল আছে বা সাংবাদিকসকল আছে বা লেখা মেলা কৰা মানুহবিলাক আছে, সেইসকলে মানুহৰ মাজত এই গ্ৰন্থৰ উপকাৰিতা বা গ্ৰন্থৰ প্ৰাসংগিকতাৰ বিষয়ে লৈ যাব লাগিব। আৰু আমি এনেকুৱা এটা ইতিহাস সৃষ্টি কৰিব লাগে যে অসমত বা আমাৰ সমাজত যিকোনো উৎসৱেই নহওক, সেই উৎসৱৰ লগত সংগতি ৰাখি এনেকুৱা চাপৰিৰ চাৰ নিচিনা তেনেকুৱা আমাক স্মৃতিগ্ৰন্থ বা স্মাৰক গ্ৰন্থ প্ৰকাশ কৰিব লাগে। আৰু সৰ্বসাধাৰণ ৰাইজে এই স্মৃতিগ্ৰন্থবিলাকত প্ৰকাশ পোৱা লিখনিসমূহ পঢ়ি তেওঁলোকৰ চিন্তাক যাতে উত্তৰণ ঘটাব পাৰে। কাৰণ বিশিষ্ট লেখকবিলাকৰ বা উদীয়মান লেখকবিলাকৰ লিখনিৰ মাজৰ যিখিনি সাৰ মৰ্ম, যিটো তাৰমানে তেওঁলোকৰ যিটো চিন্তা, এই চিন্তাটো যদি চৌপাশে যদি বিয়পি যায়, তেতিয়াহ'লে আমাৰ সৰ্বসাধাৰণ মানুহে সমাজ নিৰ্মাণ কৰাৰ কাৰণে প্ৰেৰণা পাব বুলি মই ভাবোঁ। মানুহৰ মানুহ হ'ব বুলি এই কাৰণেই কৈছোঁ যে অতি সম্প্ৰতি আমাৰ সমাজত মানুহ আছে, কিন্তু মানুহৰ মানুহ নাই। অৰ্থাৎ মানুহৰ বিকাশৰ কাৰণে, মানুহৰ আপদ বিপদত মাত দিয়াৰ কাৰণে তেনেকুৱা মানুহৰ অভাৱ। কেৱল নিজেই ধনাঢ্য হোৱাৰ কাৰণে বা নিজেই যিটো উন্নতিৰ যিটো জখলা, সেই জখলাত উঠাৰ কাৰণে তেওঁলোকে প্ৰয়াস কৰে, কিন্তু নিজৰ নিকটৱৰ্তী বা নিজৰ যিখন সমাজ, এই সমাজখনৰ বিকাশৰ কাৰণে গৰিষ্ঠ সংখ্যক মানুহে কোনো ধৰণৰ চিন্তা চৰ্চা নকৰে। আৰু সেই অৰ্থত মই সেইবিলাক মানুহক কেৱল মানুহ বুলি ক'ম, কিন্তু যিবিলাক মানুহে সমাজ নিৰ্মাণ কৰাৰ কাৰণে অহোপুৰুষাৰ্থ কৰে, নিজৰ ব্যক্তিগত উন্নতিৰ উপৰিও সমাজৰ বিকাশৰ কাৰণে তেওঁলোকে ভূমিকা লয়, সেই ভূমিকা লোৱা মানুহবিলাকক মই মানুহৰ মানুহ বুলি ক'ব খোজোঁ। এই কাৰণেই যে তেওঁলোকে কেৱল নিজৰ কথাই চিন্তা কৰা নাই, তেওঁলোকে সমাজৰ কথা চিন্তা কৰিছে, আৰু তেওঁলোকে উপলব্ধি কৰিব পাৰিছে যে সমাজ থাকিলেহে মানুহ থাকিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।